1956 চনত আনন্দ থাপা এজন জাগ্রত গোর্খা তেওঁৰ এটা পত্ৰিকাত এটা আৰ্টিকেল বা চিঠি ধৰণে ওলাইছিলে আৰু সেই চিঠি তেখেতে তাহানি প্ৰধানমন্ত্ৰী নেহৰু ডাঙৰীয়াক দিছিলে সেই তাৰ পৰা যোনটো সৰু জুইকুৰা উঠিছিলে লাহে লাহে গৈ 1972 আপোনাৰ অখিল ভাৰতীয় নেপালী ভাষা সমিতি গঠন হ'ল দাৰ্জিলিং। মই তেতিয়া মেট্ৰিক পাছ কৰিলোঁ শ্বিলঙৰ পৰা মই গৈ জপাই দিলোঁ আৰু ইংলিছ মেম্বাৰ অফ নেপালী ভাষা সমিতি অল ইণ্ডিয়া নেপালী ভাষা সমিতি 1972 তাৰপৰা লাগি আমি পদযাত্ৰা কৰিলোঁ দেহৰাদুন টু দিল্লী দাৰ্জিলিং শিলিগুৰি বিভিন্ন ঠাই ছিকিম টু শিলিগুৰি তেতিয়া আপোনাৰ নৰময় ভাণ্ডাৰীৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী ছিকিমৰ দিলকুমাৰী ভাণ্ডাৰী তেখেতৰ মিছেছ আছিলে সাংসদ তেওঁলোকে বহুত চেষ্টা কৰিলে মিটিং মাতে চলি আছে দেহৰাদুনত চলি আছে দিল্লীত চলি আছে খাগৰ বিঠাই আছে মধ্য প্ৰদেশ য'ত প্ৰথমে নেপাল যে পলাই আহিলে ৰাণা ৰাজ পৰিবাৰ তেওঁলোকে তাত কেপিটেল পাতিছিলে দেহৰাদুন পাতিছিলে চবতে ভাষা পুৰা কলিকতাৰ পৰা লৈ চব অল ইণ্ডিয়া চলি তাৰ লাহে লাহে গৈ 1991ত ইয়াৰ অসমত অধিৱেশন হ'ল অখিল ভাৰতীয় নেপালী ভাষা সমিতি। তেতিয়া অসম শাখাৰ তাৰপতি উপাধ্যায় হ'ল আপোনাৰ সভাপতি অসম শাখাৰ ময়ূৰীজন চেত্ৰী। সেইদিনা মই ছুইচাইড স্কোৱাড এটা গঠন কৰিলোঁ 16জনীয়া টিম লৈ যে ভাষা মান্যতা যদি লাগে আমি ছুইচাইড কৰি দিল্লীত গৈ কেৰোচিন বা পেট্ৰল ঢালি আমি নিজকে জ্বলাম। এইটো আপোনাৰ মিডিয়াই এনেকুৱা পিকআপ কৰিলে নেশ্যনেল মিডিয়া বিশেষকৈ ইণ্ডিয়ান এক্সপ্ৰেছ আপনার কি টাইমস অফ ইন্ডিয়া অন্যান্য পত্রিকায় হেডলাইন নিউজ ওলাই দিয়ে একদম ফ্রন্ট পেজে লম্বাকে নেপালি ফর্ম সুইসাইড স্কোয়াড ইন ডিমান্ড ফর নেপালি ল্যাঙ্গুয়েজ এটি যথেষ্ট হেল্প করে ভারত সরকার অলপ প্রশ্ন হল কি হিমালয়ান বেল্টৰ নেপালী মানুহে সুইসাইড কৰিম বুলি কয় মোক ইণ্টাৰভিউ লৈলে আপোনালোকে সুইসাইড কৰিম বুলি কৈছে মানুহ মাৰৰ পৰিকল্পনা আছে নেকি মই বোলো যোনে নিজৰ মূৰ কটাব খুজিছে বেলেগে মূৰ কাটিবলৈ কি ডাঙৰ কথা হ'ল হয় নহয় যোনে নিজে মৰিব খুজিছে বেলেগে মাৰিবলৈ কি ডাঙৰ কথা হ'ল এইটো মই ইণ্টাৰভিউ দিছোঁ তেতিয়া এনে মিডিয়া বহুত কম টিভি বহুত কম হ'লেও বিভিন্ন পেপাৰ ওলাইছিলে তাৰপৰা আমি আকৌ 51জন আমি ইয়াৰ পৰা অসমৰ পৰা টিম লৈ ট্ৰেইনেৰে গ'লোঁ দিল্লী তাত 3 দিন আমি ধৰ্ণা দিলোঁ বৰকৰবত তেতিয়া চব অপজিশ্যন লিডাৰবিলাক আহিছিলে আদৱানী ডাঙৰীয়া আহিছিলে ৰুলিং পাৰ্টিও আহিছিলে চোচেশ্বৰ আহিছিলে চব আহিছিলে আহি তেতিয়া আমাক সম্বৰ্ধনা দিলে আৰু ক'লে যে আপোনালোকে নেপালী ভাষা সোনকালে আমি চেষ্টা কৰিম 1992 আজিৰ দিনত 20 আগষ্টৰ দিনা দিলকুমাৰী ভাণ্ডাৰীয়ে এটা প্ৰাইভেট মেম্বাৰ বিল আনি দিয়ে তেতিয়া স্পিকাৰে ধৰি যে নহ'ব এইটো প্ৰাইভেট মেম্বাৰ আনি বিল আনিটো নহ'ব এইটো চৰকাৰে আনিব লাগিব তেতিয়া এল কে আদৱানী আছিলে আমাৰ এলকে ডাঙৰীয়া তেখেতে ক'লে যে চৰকাৰে নালাগে এইটোকে চৰকাৰী বিল মানি লওক আৰু মান্যতা দিয়ক তেতিয়া নৰসিংহ ৰাও ডাঙৰীয়াও ক'লে ঠিক আছে এই মান্যতা দিম গতিকে নৰসিংহ ৰাও ডাঙৰীয়া দিলকুমাৰী ভাণ্ডাৰী ডাঙৰীয়া নিম তেখেতৰ গিৰিয়েক আমাৰ কি নৰভাণ্ডাৰী ডাঙৰীয়া এল কে আদৱানী ডাঙৰীয়া চবৰে পুৰা অসমৰ পৰা লৈ গোটেই ভাৰতৰ জনজাগৰণ হৈছিলে জনতাৰ ৰাইজৰ মৰ্যাদাক গুৰুত্ব দি ভাৰত চৰকাৰে 8ম অনুসূচীত 1992 চনত 20 আগষ্টৰ দিনা আজিৰ দিনত ভাষা আপোনাৰ সন্মিলন চামিল কৰিলে 8ম অনুসূচী ঠিক আছে কাহিনী